প্ৰশ্নই যেতিয়া বিতত কৰিব তেতিয়াই উদ্ভাৱনৰ মনোভাৱ বাঢ়িব। জানিবৰ বাবে পগলা ভাৱটো মনত থাকিব লাগিব। সৰু সৰু কথাৰেই জগত জিনিব পাৰি। ১৭৮টা বিভিন্ন ক্ষেত্ৰৰ উদ্ভাৱনৰ দ্বাৰা জগত জিনা অসম গৌৰৱ উদ্ধৱ কুমাৰ ভৰালীয়ে আজি বাহনাত যোৰহাটৰ অগ্ৰণী প্ৰকৃতিপ্ৰেমী অনুষ্ঠান সামাজিক পাৰিপাৰ্শ্বিক আৰু স্বাস্থ্য কল্যাণকামী সংস্থাৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই অনুভৱ ব্যক্ত কৰে। পঞ্চম বাৰ্ষিক অৰুণ নাজিৰ নিৰদা নাজিৰ স্মাৰক বক্তৃতা প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱকজনে প্ৰকৃতিয়ে সকলো দেখুৱাই আৰু তাৰ পৰাই বিভিন্ন প্ৰযুক্তিৰ উদ্ভাৱন হয় বুলি কয়। উদ্ভাৱন আৰু উদ্ভাৱনী কৌশল বিষয়ত বক্তৃতা প্ৰদান কৰি তেওঁ গৰুৱে খাদ্য খোৱা পদ্ধতিৰ আঁত ধৰি ৰবটে বস্তু ধৰা ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। ৩টাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা উদ্ভাৱকজনে বান্দৰ মানুহৰ সংঘাতৰ পৰা উপশমৰ উপায়ো সভাত ব্যক্ত কৰে। আত্মসেৱকজনক ২০২১ বৰ্ষৰ ভদ্ৰেশ্বৰ শইকীয়াদেৱে শইকীয়া সোঁৱৰণী সমাজ সজ্জন অভিধাও প্ৰদান কৰা হয়। আনহাতে ২০২৪ বৰ্ষৰ সমাজ সজ্জন বঁটা জাগিৰোডৰ গৰীব বন্ধু বিৰাজ হাজৰিকালৈ আগবঢ়ায়। সেৱাৰ বাহনাৰ কাৰ্যালয়ৰ প্ৰাংগণত শিক্ষাবিদ ডক্টৰ চেনিৰাম দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত দ্বিতীয় বাৰ্ষিক দিলীপ শইকীয়া সোঁৱৰণী কৰ্মসংস্কৃতি বঁটা নিৰ্মাণ শিল্পী পংকজ বৰা আৰু দিব্যাংগ ক্ষুদ্ৰ ব্যৱসায়ী বাবুল দত্তক প্ৰদান কৰে। অনুষ্ঠানত যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাক সেৱাই সম্বৰ্ধনা জনায়। উত্তৰ যোৰহাট জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বৈকুণ্ঠ মহন্তই উদ্বোধন কৰা দিৱসৰ সভাত সন্মানীয় অতিথিৰূপে বিশিষ্ট সমাজকৰ্মী ডাক্তৰ বলিন খাৰগুৰে চমু বক্তব্য প্ৰদান কৰে। সীমাৰাণী কলিতাই সেৱা কৰ্মৰাজিক লৈ সৃষ্টি কৰা গীত পৰিৱেশন কৰা সভাত অভিকাশ্যপ শৰ্মাই বাঁহীবাদন আৰু দৃষ্টান্ত নেওগ অৰ্চিতা নাৰ্জাৰীয়ে কবিতা আবৃত্তি কৰে। সেৱাৰ ৰাজীৱ কুমাৰ নাজিৰে আঁত ধৰা প্ৰণৱজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা আৰু জগন্নাথ অগ্নি বৰাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সমাজকৰ্মী ডিম্বেশ্বৰ বৰা, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যাপক অনিৰুদ্ধ ফুকন, সাংবাদিক কবিৰ শইকীয়াই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা কৃতি প্ৰধান শিক্ষয়িত্ৰী নৱনীতা নেওগ শইকীয়া, বিশিষ্ট নাট্যকাৰ অভিনেতা পৰিচালক ৰূপ কুমাৰ বৰা, সমাজকৰ্মী ডক্টৰ হেমেন শইকীয়া, পুৰস্কাৰপ্ৰাপ্ত ঔপন্যাসিক মমী বৰা, শিশু শিল্পী অভিকাশ্যপ শৰ্মাক অনুষ্ঠানত সম্বৰ্ধনা জনায়। হেমেন কুমাৰ শইকীয়া, শ্ৰীমন্ত মাধৱ বৰুৱাই সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰা সভাত শলাগ জনাই ৰূপক ৰঞ্জন দত্তই। অঞ্জন বৰাই স্মাৰক বক্তাৰ পৰিচয় দিয়া সভাত প্ৰধান শিক্ষয়িত্ৰী ৰুণুমণি দাস, গণেশ শইকীয়া, দেৱজিৎ নেওগ, নিতুল কাকতি, বিজুলী শৰ্মা, কেশৱ চন্দ্ৰ বৰা প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে। ইয়াৰ আগতে পুৱা সেৱাৰ সভাপতি হেমেন কুমাৰ শইকীয়াই পতাকা উত্তোলন আৰু মিলন পুথিভঁৰাল আৰু নাট্য মন্দিৰৰ সভাপতি বিমান চন্দ্ৰ নেওগে স্মৃতি তৰ্পণ কৰে। আজি সেৱাৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিলোঁ। ২০০২ চনৰ ২৫ ডিচেম্বৰত প্ৰতিষ্ঠা হোৱা এই সেৱাই আজি ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি ইয়াতে ভদ্ৰেশ্বৰ শইকীয়া আৰু দেৱেশ শইকীয়া সোঁৱৰণী সমাজ সজ্জন বঁটা প্ৰদান কৰিলোঁ। আৰু এই বঁটাটি এইবাৰ লাভ কৰিবলৈ সক্ষম হ'ল বিৰাজ হাজৰিকা, তেখেত গৰীব বন্ধু বুলি কয়। গৰীব বন্ধু বিৰাজ হাজৰিকাক আমি বঁটাটি প্ৰদান কৰিলোঁ। লগতে আমাৰ সেৱাৰ এগৰাকী উপদেষ্টা অৰুণ নাজিৰ আৰু নিৰদা নাজিৰৰ সোঁৱৰণত আমি যিটো বক্তৃতা, সেই বক্তৃতাটো আমাৰ আজি প্ৰদান কৰিলে এগৰাকী বিশিষ্ট উদ্ভাৱক, ১৮০টাৰো বিভিন্ন সামগ্ৰী উদ্ভাৱন কৰি অসমৰ ৰত্ন হিচাপে পৰিচিত উদ্ধৱ কুমাৰ ভৰালী ডাঙৰীয়াই আজি উদ্ভাৱন আৰু উদ্ভাৱনী কৌশলৰ সম্পৰ্কে এই বক্তৃতা প্ৰদান কৰিলে। তাৰ লগতে আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰা দিলীপ শইকীয়া সোঁৱৰণী কৰ্মসংস্কৃতি বঁটা আমি দুগৰাকী ব্যক্তিলৈ আমি সেৱাৰ তৰফৰ পৰা এইবাৰ আমি আগবঢ়ালোঁ। এগৰাকী হ'ল তেখেত দুৰ্ঘটনাগ্ৰস্ত হৈ শাৰীৰিকভাৱে অক্ষম হোৱা বাবুল দত্ত ডাঙৰীয়া আৰু এগৰাকী কৰ্মসংস্কৃতিবান ব্যক্তি পংকজ বৰা ডাঙৰীয়াক আমি আমাৰ কৰ্মসংস্কৃতি বঁটা প্ৰদান কৰিলোঁ। তাৰোপৰিও আমি আমাৰ এই সেৱাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আজি বঁটা সন্মান জনালোঁ এই সেৱাৰ এই অনুষ্ঠানতে। তেখেতসকল হ'ল ডক্টৰ হেমেন শইকীয়া, মমী বৰা, অভিৰৱ কাশ্যপ, এইসকলক আমি আজি সেৱাৰ তৰফৰ পৰা সম্বৰ্ধনা জনালোঁ। আৰু আমাৰ সেৱাৰ বিভিন্ন কাৰ্যসূচী আমি আজি ২২ বছৰ ধৰি কৰি আহিছোঁ আৰু ২ বছৰ পিছতে আমাৰ সেৱাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ হ'ব। আমি এই অঞ্চলৰ লগতে যোৰহাটৰ যিসকল ব্যক্তিয়ে আমাক বিভিন্ন সহায় সহযোগ পৰামৰ্শ আগবঢ়াই এই অনুষ্ঠানটো আজি পৰ্যায় পাইছেহি, তেখেতসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24x7।